সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ বাহি কাম শেষ কৰি অলপ বহিছিলোঁ, আকৌ ধাৰাসাৰ বৰষুণ। চাওকচোন, বানপানীহে হ'ব চাগে। ইফালে আমাৰ ভাগ্য ভাল বুলিয়ে ক'ব লাগিব। যিটো ৰাস্তাৰে অৰুণাচলৰ পৰা আহিছিলোঁ, সেই ৰাস্তা পাহাৰ খহি নদী একেবাৰে বন্ধ কৰি দিছে আৰু পানীবিলাক কিমান হৈছে, কিমান ভয়ংকৰ দৃশ্য হৈ আছে, সকলোৱে দেখিয়ে আছে চাগে। সেই বাটেৰে আহিছিলোঁ, ইমান বেছি ভয় লাগে এতিয়া ভিডিঅ'বিলাক দেখিলে। আৰু যিখন ট্ৰেইনত আহোঁ, সেই ট্ৰেইনখন অহা ব্ৰিজখনো মানে পৰি গৈছে। ইফালে গোসানী দুইজনীক স্কুল থ'ব যাবও দিগদাৰ হৈছে বৰষুণৰ কাৰণে। দুইজনীকে আইতাকে লৈ গৈছে। ইমান বৰষুণ, চাওকচোন কিমান বৰষুণ পৰি আছে। স্কুল টাইমতে দুইজনীকে থৈ অহাৰ পিছত মানে সৰুজনী থকা নাই বাৰু, ডাঙৰজনী আছে। আৰু ইফালে ৰুমৰ অৱস্থা এনেকুৱা হৈ গৈছে। এতিয়া এইবিলাক চাফ চিকুণ কৰি উঠি আকৌ গোসানীও স্কুল যাব এতিয়া অংগনবাড়ীত। তাইও বাক গ'ল যে, বাকক থৈ আহি আকৌ তাই যায়। আৰু পাপাকক কৈ আছে বোলে গাড়ীত থ'বলৈ যাব লাগে, কিন্তু আমাৰ অংগনবাড়ী একেবাৰে সন্মুখতে। আৰু পাপাকে ক'লে নহয় গাড়ীত নাযাওঁ বুলি কোৱাৰ কাৰণে আকৌ তাই গাড়ীখনৰ পৰা আহি সিফালে স্কুটি ল'বলৈ গৈছে। তাইৰো মন, বাকক যিহেতু গাড়ীত থৈ আহিছে, ভাবিছে মোকো থ'ব, কিন্তু দুখোজ দিলেই পাই পাপাকে তেনেকৈ ক'লে। তথাপিও তাইৰ আগ্ৰহটো স্কুল যাব বাকৰ নিচিনা। বাকৰ স্কুলতে বহিছিলে, কিন্তু পিছত কান্দিব বুলি আকৌ লৈ আহিলোঁ। ইফালে অংগনবাড়ীত পাপাকে গৈ থৈ আহিলে আৰু মোক ধুনীয়াকৈ বাই বাই দি গুচি গ'ল। তাৰপিছতে স্কুলৰ পৰা দুইজনী আহি এইবিলাক কৰি থাকে। চাওকচোন, এতিয়া অকণমান ৰ'দটো উলিয়াইছে, বৰষুণ নাই। আৰু ইফালে দুপৰীয়াৰ খানা কাৰণে তৈয়াৰী হৈ আছে, বায়ে যোগাৰ কৰি আছে আৰু মায়ে বহি কিবা কৈ আছিলে। ময়ো কৈ আছোঁ বোৱাৰী দুজনী থকাৰ কাৰণে ভৰি উঠাই বহিবলৈ পাইছা বুলি। তেনেকৈ কিবা কিবি ফাল্টু কৰি থাকোঁ আৰু আমি। ইফালে আমাৰ ৰান্ধনীৰ আৰু একদম মানে পূৰা সুবিধা চাৰিওফালে। চাওকচোন, ফেন লগাই লৈছে মাংস বনাব। আৰু ব্ৰইলাৰ মাংস দেখিছেনে, বইল কৰাত কিমান কি ওলাইছে। খাব নালাগে, তথাপিও মাংস নহ'লে নোৱাৰোঁ, সেইবাবে সেনেকুৱা। আৰু ইফালে বাচন বৰ্তন আছে, সেইখিনি মই ধুব লৈছোঁ। মানে সকলোৱে তেনেকৈ মিলাই মিলি কৰি থাকোঁ আৰু কামবিলাক। ইফালে কাপোৰো ধুব আছে, যিহেতু ৰাতিপুৱাই বৰষুণ দি আছিলে, সেইবাবে কাপোৰখিনি ৰৈ আছিলে। এতিয়া ৰ'দ উলিওৱাৰ কাৰণে আকৌ ধুবলৈ লৈছোঁ। আৰু ৰান্ধনীক চাওকচোন এবাৰ আকৌ কাপোৰ ধুই আহি দেখাই দিলোঁ আপোনালোকক, ধুনীয়া মাংস বনাই আছে। আৰু কিবাকিবি মাজে মাজে বাৰু কিবাকিবি কয়, মাজে মাজে আকৌ কেমেৰাৰ ফালে নাচায়, মানে খং কৰে ভিডিঅ' কৰি থাকিলে বেছিকৈ। এয়া চাওক কিমান ধুনীয়া মাংস বনাই আছে। বাহিৰৰ পৰা মাংসখিনি দেখি ৰ'ব নোৱাৰি। এতিয়া আকৌ ভাবিলোঁ ভিতৰলৈ যোৱা ভাল, অলপ টেষ্টকে কৰিব দিয়ে চাগে ৰান্ধনীয়ে। তাকে আহিছোঁ, কিবা কৰে নাজানো আৰু। নহয় দেই, ময়ো কিবা অলপ বনাবলগীয়া আছে, তাকে বনাই আছোঁ। দাইল এতিয়া বনাই আছোঁ। আৰু দাইলত আপোনালোকে এনেকৈ ভেন্দি দি খাই ভাল পায়নে? আমাৰ দেউতা, মা, মই খাই ভাল পাওঁ, বাকীবোৰে নাখায়। মানুহজনেতো এনেকৈ দিলেও বেয়া পায়, মানে দাইলকণ গোন্ধও ওলাই বোলে, সেইকাৰণে। আৰু ভাত তাত বনাবলৈ আছে, সেইখিনি বায়ে কৰিব। ইফালে মই ওলাই আহিলোঁ গোসানী আৰু পাপাক। গোসানীক চাওকচোন, তাই মানে যিটো মন সেইটোৱে কৰে। এতিয়া কাপোৰ এইটোহে পিন্ধিলে, উপায় নাই আৰু, কাৰণ গৰমত তাইক ৰাখিবলৈ বহুত বেছি কষ্ট হয়। ইমানেই বেছি স্কিনখন প্ৰব্লেম, কি যে ওলায়, আৰু তাই মানে শান্তি নাপায়, বহুত বেছি বিষায় আৰু খজুৱাই তেনেকৈ থাকে। এয়া চাওকচোন, মুখ আৰু গল মানে গোটেই দেহাটোতে ওলায়, মাথাটো ওলায়। তেনেকৈ তাইক দেখাবলৈ আহিছোঁ। আৰু দেখুৱাৰ আগতে মানে ডক্তৰজন নাছিলে, তাকে আকৌ খেতিৰো কাম যিহেতু আৰম্ভ হৈছে, সেই কিছুমান বস্তু নিবলৈ আহিছে মানুহজনে, তাকে আহিলোঁ। আৰু পাপাক নাথাকিলে মানে তাই নোৱাৰে ৰ'ব, সেইকাৰণে পাপাক ওলাই যোৱাৰ কাৰণে তাইও ওলাই গৈছিলে। কিবা সাৰ চাৰ কিবা কিবি ল'লে অলপ, আৰু মই গাড়ীতে থাকিলোঁ, তেনেকৈ অকণমান ভিডিঅ' কৰিলোঁ। তাৰপিছতে আহিলোঁ, এয়া আহি আছোঁ। এতিয়া আকৌ অকণমান বৰষুণ পৰিবলৈ ধৰিছে, কিনকিনীয়া বৰষুণ, বহুত বেছি ডাঙৰ নহয়। আৰু এনেকৈ বৰষুণ পৰি থাকিলে জাৰ্ণি কৰি কিবা এটা ভাল লাগে কিন্তু দেই। আমাৰ ইফালে পানী বহুত বেছি নহয় যিহেতু। আৰু আহি পালোঁ ফাইনেলি আমি ডক্তৰৰ ওচৰত। গোসানী আকৌ পাছত বহে, মানে তাইক এটা চিট অকলে লাগে, হয় আগত লাগে নহ'লে পাছত লাগে। আগততো বহিবই নিদিয়ে, কিবা কয় আগত বহোঁ। এতিয়া
ইফালে আহি পাই তাই মানে দেহাটো ইমানেই বেছি কষ্ট পাইছে, বাহিৰত এতিয়া ৰ'দত ওলাবলৈ দিগদাৰ, এনেকৈ বহুত বেছি কষ্ট পায়। আৰু বহুত গৰম লাগিলে কাৰণে ময়ো এটা আইচক্ৰীম ল'লোঁ খাবলৈ। গোখানি নাখায় নো, ইয়াত দেখিছেনে কিমান খজুৱাই আছে তাই, আৰু খোজাই দিলে মানে দুখ পায়, সেইটোৱে কষ্ট। গৰমৰ দিনকেইটাত কেনেকৈ ৰাখোঁ কেনেকৈ নাৰাখোঁ তেনেকুৱা অৱস্থা হয় আমাৰ। এতিয়া ডক্তৰ বহিব আৰু তাইক দেখাই মেলি লৈ যাম। তাকে আৰু মলম চলম সেয়াই দিয়ে, আৰু চাবোন দিয়ে, লোচন দিয়ে, সেইবিলাকে দিয়ে। কিমান মানে তাই জন্ম হোৱাৰ পিছৰ পৰাই গৰমৰ দিনকেইটা এনেকুৱাই আৰু দুপৰীয়া আহি জিৰণি ল'লোঁ। তাৰপিছতে এতিয়া সন্ধিয়াৰ সময়ত ফল মূল এতিয়া যিহেতু আছে, গতিকে কিবা নহয় কিবা একবিধ সকলোৱে খোৱা যায়। আৰু আম খালে, আম খোৱাসকলে, কঁঠাল খোৱা মানুহ নাই দেই। মা আৰু মই এনেকুৱা সৰু সৰু কঁঠাল হ'লে খাওঁ, আৰু গৰমত খাই দিলে আৰু মজাই ন, বতৰৰ ফল খাব লাগে। ইফালে পাই যোগাৰ পাতি কৰি দি আছে, আৰু দুপৰীয়াটো খালোঁৱে। আকৌ ৰাতি চাওক মাংস, মানে মাংস লেঠাৰি নকমেই বুলি ক'ব লাগিব। মাছ হওক মাংস, এইকেইদিন কিন্তু মাছ খোৱা নাই। এই গৰমত মাংস খোৱা পূৰা আৰু মানে গৰম কি ঠাণ্ডা কি হিচাপে নোহোৱা নিচিনা হৈ যায়। এতিয়া বনাইছে ছাগলী মাংস, আৰু ছাগলী মাংসত দিবৰ কাৰণে ইয়াৰ যোগাৰ পাতি সকলোখিনি কৰি দিলে বাই। ময়ো দিলোঁ বাৰু অলপ মছলা চছলাখিনি, আৰু বাকীখিনি তাইয়ে কৰিলে। তাৰপিছতেই আমাৰ এয়া দুইজনী আকৌ কিবা নহয় কিবা কৰিয়ে থাকে দুইজনী লগ হৈ। এয়া কঁঠালত হাতকণ দিছে, আৰু গোটেই চিনখিনি যে হাতত উঠিছে সেয়া দেখাইছে দুইজনীয়ে। মানে গোটেই কঁঠালৰ চিনটো উঠে যে হাতত, কোমল হাত ন, পটককৈ উঠি যায়, তাকেই কৰি আছে দুইজনী। আৰু কৈ আছে আমি যাদুৰ দ্বাৰা কৰি আছোঁ বোলে। বাকী ৰাতিৰ খানা ৰেডি, আৰু সকলোকে ভাত দি মেলি অকণমান ভিডিঅ' কৰিবলৈ লৈছোঁ। একেবাৰে ঘৰখন নধৰা হৈছে, মানে এজন মানুহ আৰু নাই, গোটেই ঘৰৰ মানুহখিনি লগ হৈছোঁ। বহুত বেছি ভাল লাগে হয়নে। আজি খানাত আছে ভাত, তাৰপিছতে দালি আৰু পিঁয়াজ। গোখানিহঁতে তেনেকুৱা কৰে, ভিডিঅ'টো কৰি থাকিলে আগত হাতখন দি দিয়ে। আৰু কঁঠাল গুটি এনেকৈ মানে অকণমান খুন্দি, তাৰপিছতে পিঁয়াজ, তেল, নিমখ সানি, জলকীয়া সানি খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু পটল আলু ভাজি আছিলে, আৰু ইফালে আছে এয়া ছাগলী মাংস। চাওক কিমান ধুনীয়া বনাইছে। এতিয়া আৰু খোৱাহে কথা, কিন্তু ছাগলী মাংস মই বেছি খাব ভাল নাপাওঁ দেই, কেলছিয়ামৰ কাৰণে ভাল কাৰণেহে খাওঁ। ইফালে আমাৰ ফেমিলি ডাইনিং নধৰা হৈ গৈছে, গোটেই ফেমিলি লগ হৈ গৈছোঁ। এনেকৈ একেলগে এসাঁজ খোৱাৰ মজাটোৱেই বেলেগ। আজি ভিডিঅ'টো আছিল ইমানেই, আশা কৰোঁ সকলো শেষলৈ চাইছে, আৰু আগলৈ ভিডিঅ'বোৰত মৰম দিব বুলি আশা ৰাখিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।